Hi guys, good morning. Welcome back to my channel. আশা কৰিছো আপোনালোক ভালে আছে। ৰাতিপুৱা উঠিলো এতিয়া চাহ নাস্তা বনাই আছো। ইপিনে চাহ বনাই আছো আৰু ইপিনে নহয় বিৰিয়ানী। ৰাতিয়ে কৈ থৈছে লৰা স্কুলত বিৰিয়ানী লৈ যাব। ৰাতি চিকেন আনিছিল, থৈ দিছিলো, হেতু দি বিৰিয়ানী বনালো। তাই খাই লৈ স্কুলত লৈ গল। এতিয়া ৰণিক খাবলৈ দিছো। হাজবেণ্ডটো আহি আছে, ময়ো খাই লও, ৰাতিপুৱা নাস্তা কৰি লও। দেখালো বিৰিয়ানী দি চাহ খালো। ৰাতিপুৱা বিৰিয়ানী বনাইছিলো। চাহ খাই নহয় ছাদৰ ওপৰত আহিছিলো। কেইটামান ভিজা কাপোৰ আছিল, মেলি দিলো। এতিয়া পাকঘৰত সোমাও, বহুত কাম আছে আজি, একো কাম কৰা নাই। ঝাৰি ললো, ঘৰটোও ঝাৰু দি ললো। পাকঘৰৰ কাম এতিয়া কৰা নাই। ৰাতিপুৱা চাহ খোৱা কাঁহী বাতিবিলাক আছেই। আৰু একদম সৰু সৰু মাছ লৈ আহিছে, দেখিছেনে? একদম সৰু সৰু মাছ, টেঙেৰা মাছ, তুৰা মাছ আৰু পুঠি মাছ হয়। এইবিলাক লৈ আহিছে। মই ইয়াতে মাছ ধুওঁ, মানে ইয়াতে মাছ ধুলে নহয় মানে ধুনীয়া চাফা হয় আৰু ইয়াত মাছ ধুলে খাইও ভাল লাগে। বেচিংটো আগত চাফা কৰি লওঁ, ইমান লেতেৰা হৈছে নহয় বেচিংটো। কেইদিনমানতো গাটো বেয়াই আছিল, কাম কৰিবলৈ ইমান পোৱা নাই, মানে যিখিনি লাগতিয়াল কাম এইখিনিয়ে কৰিছোঁ। ডেইলি চাফা কৰোঁ, তথাপিও লেতেৰা হয়। আৰু মাছখিনি কাটোতে নহয় সময় লাগিল বহুত, কাৰণ আগত নহয় মাইকী এটা আহিছিল, বুঢ়ী মাইকী এটা, মাজে মাজে মানে এইটো সেইটো কৰি দিছে। এতিয়া আৰু নাই, নাহে নহয়, বহুদিন ধৰি নাহে, অকলে কৰিব লগা হয় কামখিনি। এতিয়া চাহ খোৱা কাঁহী বাতিবিলাক ধুই লওঁ, তাৰপিছত মাছটোও ধুই লওঁ। আহি আছোঁ, কাপোৰ কেইটামান তিয়াই থৈছোঁ, কাপোৰখিনিও ধুই লওঁ। আহি আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। গা চা ধুলোঁ, কাপোৰ কেইটামান ধুই দিলোঁ। ইমান দেৰি হৈছে নহয়, তাড়াহুড়া কৰি ৰান্ধি আছোঁ। ইপিনে দালিটো বনাই আছোঁ আৰু ইপিনে শাক ভাজি, মাছ চচৰি বনাম। মাছ চচৰিৰ কাৰণে মছলা বাটি আছোঁ পাতাতে। পিঁয়াজ জলকীয়া কাটি ল'লোঁ, ইপিনে পাতাতে মছলা বাটি আছোঁ। মছলাখিনি বাটি আহি আছোঁ, আপোনালোকে ব্লগটো শেষলৈকে চাই থাকক। মছলা বটা হৈ গ'ল। এতিয়া মাছৰ চচৰিটো বহাই দিওঁ, মাখি চুকি। ইয়াত কেঁচা দিছোঁ গোটেই, কেঁচা তেল, কেঁচা পিঁয়াজ, কেঁচা জলকীয়া, ৰচুন বাটা, জিৰা বাটা, হালধি, নিমখ। এতিয়া মাখি চুকি বহাই দিম অলপ পানী দি। শেষত অলপ ধনিয়া পাত দি দিম। এনেকৈ চচৰি খালে নহয় খুবেই ভাল লাগে। কোনে কোনে এনেকৈ চচৰি বনাই খায় কমেণ্টত জনাব দেই। এতিয়া অলপ পানী দি দিম। দুপৰীয়া ৰন্ধা বঢ়া হোৱাই নাই, হাজবেণ্ডে আহি হাজিৰ। এতিয়া ভাত খাবলৈ দিম আৰু দুটা হাত কেইটা কাম কৰিম, তথাপি ৰাতিপুৱাৰ পৰা কৰিয়ে আছোঁ। ৰজাও আহি পালেহি, কাপোৰ কানিবিলাক ধুই ল'লোঁ। ইমান মাখা কাপোৰ কানি জমা হৈছিল নহয়, ডেইলি অলপ অলপ কৰি ধুলোঁ। এতিয়া খাবলৈ দিছোঁ ইহঁতক, গোটেইকেইটা আহিছে। সিহঁতে খালে, তাৰপিছত ল'ৰাক দিলোঁ, মই খাই লওঁ। আপোনালোকে ব্লগটো শেষলৈকে চাব, স্কিপ নকৰিব। আৰু নতুন নতুন ব্লগবিলাক যোনে চাই প্লিজ এটাকৈ ছাবস্ক্ৰাইব মাৰি দিব, কমেণ্টত জনাব কেনেকুৱা লাগি আছে ব্লগবিলাক। দুপৰীয়াৰ খোৱা লোৱা হ'ল আৰু কাঁহী বাচনো ধোৱা হ'ল। দেখিছেনে, ইমান মাখা ধুই ল'লোঁ। এটা আছে খালি ল'ৰাৰ টিফিন, স্কুলত লৈ গৈছিল যে বিৰিয়ানী ৰাতিপুৱা, এইটো আছে, অলপ পিছত ধুই দিম। আৰু এইবিলাক কাঁহী বাচনবিলাক ধুই ল'লোঁ, এইবিলাক টেমা চেমাবিলাক ধুই ল'লোঁ। এতিয়া যাম ওপৰত, চাদৰ ওপৰত কাপোৰখিনি মেলি দিবলৈ, কাৰণ দুপৰীয়া ৰন্ধা বঢ়া দেৰি হৈছে নহয়। লগে লগে এই গোটেইবিলাক খাবলৈ আহিছে দুপৰীয়া, সেইকাৰণে ভাত চাত গোটেইবিলাক একেলগে খালোঁ। এতিয়াহে কাপোৰখিনি মেলি দিম। আৰু সন্ধিয়া দেখাই আছোঁ গ্ৰচাৰী শ্বপিং, কি কি কৰি আনিলে হাজবেণ্ডে এইবিলাক, কাৰণ আমাৰ বজাৰটো হাজবেণ্ডে কৰি আনে। দেখাম বাৰু, আপোনালোকে কিন্তু ব্লগটো শেষলৈকে চাই থাকিব। গাইজ সন্ধিয়াই হ'ল, এতিয়া চাদৰ ওপৰত গৈ আছোঁ, কাপোৰখিনি লৈ আহক দেখাই আছোঁ। ইমানবোৰ কাপোৰ ধুই দিছোঁ নহয় আজি, ইমান মাখা কাপোৰ ধুই দিছোঁ নহয়, শুকাই গৈছে। এতিয়া লৈ যাওঁ, আবেলি দিছোঁ, তথাপি বতাহতে শুকাই গৈছে। আৰু বতৰটো দেখিছেনে, আকৌ ঠাণ্ডা পেলাব নেকি, এনেকুৱা হৈছে।
সন্ধিয়া চাহ খাই ল'লোঁ এতিয়া আহক দেখাই আছোঁ ৰজাৰ মাহৰ কাৰণে কি বজাৰ কৰি আনিলে আপোনালোকক দেখুৱাই নাই কাৰণ দুপৰীয়া লৈ আহিছে সেইকাৰণে তেনেহ'লে আহক দেখাই আছোঁ ৰজাৰ মাহৰ বজাৰ আহক দেখাই আছোঁ প্ৰথমে মেন দেখাওঁ এইটো হৈছে খেজুৰ ৰজাৰ মাহৰ মেন এইটো বস্তু খেজুৰ লাগিবই তাৰপিছত পকৰা ভাজিয়া বৰা খাবৰ কাৰণে দালি দুই ধৰণৰ দেখিছেনে এটা মচুৰ দালি এটা খেসাৰী দালি আৰু বেচন এইটো হৈছে সুজি এইটো সুজি আৰু এইটো হৈছে বেচন বুট লৈ আহিছে এইটো হৈছে কাবলি বুট ডাঙৰ বুটটো দেখিছেনে আৰু এইটো হৈছে পোলাও বিৰিয়ানীৰ চাউল হয় জহা চাউল আমি ভোগ চাউল বুলি কওঁ বিৰিয়ানী খাবলৈ ৰজাৰ মাহত এইখিনি লৈ আহিছে আৰু আছে কিবা কিবি মছলা লৈ আহিছে ৰিফাইন অইল লৈ আহিছে আৰু মিঠাতেল আছে আৰু ৰজাৰ মাহতো জানে ডেইলি বস্তু লাগেই অলপ অলপকৈ লৈ আহে আৰু আমাৰ বজাৰ হৈছে ওচৰতে মানে পটককৈ লৈ অহা যায় শেষ হ'লে আকৌ লৈ অহা যায় সেইকাৰণে অলপ অলপ লৈ আহিছে মাহৰ বজাৰ দেখাই দিলোঁ এইখিনিয়ে আপোনালোকে কেনেকুৱা ৰজাৰ মাহৰ বজাৰ কৰিলে কমেণ্টত জনাব আৰু ব্লগটো মই ইয়াতে শেষ কৰিম আকৌ নেক্সট ব্লগত আহি আছোঁ আপোনালোকে ভালে থাকক সুস্থ থাকক